হ্যালো বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ এইটো নতুন ভিডিঅ' লৈ বন্ধু বান্ধৱীসকল আজি আপোনালোকক আগত লৈ আহিছোঁ বিশেষ এটা ডাঙৰ খবৰ লৈ বন্ধু বান্ধৱীসকল আপুনি যদি জিঅ' টকিং ঘৰৰ কাৰণে অনলাইন এপ্লাই কৰিছে বা আপুনি যদি জিঅ' টকিং ঘৰৰ কাৰণে KYC কৰিছে তেনেহ'লে আপোনাৰ কাৰণে এইটো ভিডিঅ' বহুত গুৰুত্বপূৰ্ণ আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব ভিডিঅ'টো স্কিপ কৰিলে কিন্তু শেষত বুজি নাপাব আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব নতুন নতুন ভিডিঅ' পাব কাৰণে আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিব বন্ধু বান্ধৱীসকল প্লিজ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আজি আপোনালোকক দেখুৱাম যে আপোনালোকে জিঅ' টকিং ঘৰৰ ষ্টেটাছ কেনেকৈ চেক কৰিব বন্ধু বান্ধৱীসকল আৰু আপোনালোকে জানেনে 17 মাৰ্চত কিন্তু সকলোৰে কিন্তু জিঅ' টকিং ঘৰৰ একাউণ্টত পইচা সোমাব আৰু এইটো পইচা আপোনালোকে কেনেকৈ চেক কৰিব সকলো বস্তু আপোনালোকক কিন্তু জনাই দিম প্লিজ আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ শেষলৈ চাই থাকিব ভিডিঅ'টো যদি শেষলৈ নাচায় তেনেহ'লে একো বুজি নাপাব আৰু ভিডিঅ'টো লাইক কৰিবলৈ আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে বেছি পৰিমাণ শ্বেয়াৰ কৰি দি দিয়ক যাতে সিহঁতক ঘৰত বহি ধুনীয়াকৈ নিজৰে মোবাইলত চাব পাৰে যে জিঅ' টকিং ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু ষ্টেটাছটো কেনেকৈ চেক কৰে বন্ধু বান্ধৱীসকল আপোনালোকক সকলো বস্তু কিন্তু A to Z এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিম আৰু আপোনালোকে কেনেকৈ যিটো নেকি আপোনালোকৰ জিঅ' টকিং ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয় আপোনালোকে নেম সহকাৰে কেনেকৈ চাব পাৰিব আৰু আপোনালোকৰ নেমটো আছেনে নাই বা আপোনালোকৰ KYC হৈছে নে নাই আপোনালোকে ষ্টেটাছখন কেনেকৈ চেক কৰিব সকলো বস্তু আপোনালোকে কিন্তু এইটো ভিডিঅ'ৰ মাধ্যমত জানিব পাৰিব বন্ধু বান্ধৱীসকল সেইকাৰণে কৈছোঁ যে আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ ধুনীয়াকৈ চাই থাকিব আৰু এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে ভিডিঅ'টো কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে প্লিজ আপোনালোকে কমেণ্ট বক্সত জনাই দিব আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে আপোনালোকে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিব বেছি কথা নকয় বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভণি কৰিম আপোনালোকে ডাইৰেক্টলি এইটো ৱেবছাইটত আহিব অহাৰ পিছত স্ক্ৰলটো ডাউন কৰিব স্ক্ৰলটো ডাউন কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় ইয়াতে কিন্তু বহুতকেইটা অপশ্যন দেখা পাইছে ইয়াতে আপোনালোকে কৈছে যে বন্ধু বান্ধৱী ইয়াতে কিন্তু আপোনালোকৰ ৰিজেক্ট কিমান ঘৰ হৈ গৈছে এপ্লাই কৰাৰ পিছত আৰু ইয়াতে কিমান ঘৰ আপোনালোকৰ ছেকশ্যন হৈ গৈছে আৰু আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে বন্ধু বান্ধৱীসকল ফাণ্ড ট্ৰান্সফাৰ আপোনালোকে কিমান হৈ গৈছে আৰু কমপ্লিট কিমান ঘৰ হৈ গৈছে সকলো বস্তু কিন্তু ইয়াতে দিয়া আছে এইটো কিন্তু আপোনালোকৰ যিটো নেকি PM আৱাস যোজনা ঘৰ হয় বন্ধু বান্ধৱীসকল এইটো কিন্তু PM আৱাস যোজনা ঘৰৰ কাৰণে হয় আপোনালোকে নিশ্চয় বুজি পাইছে ইয়াতে কিন্তু আপোনালোকে যদি কমপ্লিট ঘৰ চাব বিচাৰে আপোনালোকে ডিটেইলছত ক্লিক কৰিব ডিটেইলছত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত নতুন এখন ইণ্টাৰফেচ খোল খাব অলপ সময় ৱেইট কৰাৰ পিছত বন্ধু বান্ধৱীসকল এনেকুৱাকৈ এখন ইণ্টাৰফেচ খোল খাব আৰু ইণ্টাৰফেচটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে ইয়াতে কিমান ষ্টেটত কোনটো ষ্টেটত কিমানকেইটা ঘৰ আপোনালোকৰ কমপ্লিট হৈ গৈছে আৰু কিমান বাকী আছে সকলো বস্তু কিন্তু ইয়াতে নিশ্চয় আপোনালোকে দেখা পাইছে আৰু কিমান পইচা আপোনালোকৰ কোনটো ষ্টেটত দিয়া হৈছে সকলো বস্তু কিন্তু ইয়াতে নিশ্চয় দেখা পাইছে এতিয়া আমি মেইন পইণ্টলৈ যে বলক তেনেহ'লে আমি এতিয়া চাম যে আমাৰ যিটো নেকি অসমত আমি যিহেতু কি অৰ্থাৎ PM আৱাস যোজনা যিটো নেকি ঘৰ হয় বন্ধু বান্ধৱীসকল সেইটো আমি ৰেজিষ্ট্ৰেশ্যন নম্বৰ কেনেকৈ ওলাম আপোনালোকে কি কৰিব এইটো ৱেবছাইটতে আপোনালোকে স্ক্ৰলটো অলপ ওপৰৰ ফালে যাব যোৱাৰ পিছত বন্ধু বান্ধৱীসকল 2 নম্বৰতে ইয়াতে দেখা পাইছে আৱাজ শ্বপ বুলি এটা অপশ্যন আৱাজ শ্বপত ধুনীয়াকৈ ক্লিক কৰিব আৱাজ শ্বপত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা পপআপ আহিব অৰ্থাৎ ইণ্টাৰফেচ কৰিব তাতে আপোনালোকে ৰিপৰ্ট অপশ্যন দেখা পাইছে তাতে ক্লিক কৰি দিব ৰিপৰ্ট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব অলপ সময় ৱেইট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন নতুন এখন ইণ্টাৰফেচ খোল খাব আৰু ইণ্টাৰফেচটো খোল খোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ স্ক্ৰলটো ডাউন কৰিব স্ক্ৰলটো ডাউন কৰি অহাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় তলতে এটা অপশ্যন দেখা পাইছে ইয়াতে দেখা পাইছে যে 1 নম্বৰতে দিয়া আছে আপোনালোকৰ বেনিফিচিয়াৰী ডিটেইলছ অৰ্থাৎ আপোনালোকৰ ভেৰিফিকেশ্যন আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন আৰু এখন ইণ্টাৰফেচ খোল খাব ধুনীয়াকৈ ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকক আপোনালোকে নিশ্চয় বুজি পাব তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন ইণ্টাৰফেচ খোল খাব ইণ্টাৰফেচটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ প্ৰথম অপশ্যনতে ইয়াতে দেখা পাইছে যে অল ষ্টেট বুলি এটা অপশ্যন আছে আপোনালোকে এইটো বক্সত ধুনীয়াকৈ ক্লিক কৰিব এইটো বক্সত ক্লিক কৰাৰ পিছত আপোনালোকে 2 নম্বৰতে ইয়াতে দেখা পাইছে যে ষ্টেট আসাম আমাৰ আপোনালোকে অসমটো ধুনীয়াকৈ চিলেক্ট কৰি ল'ব আৰু অসমটো চিলেক্ট কৰি লোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে স্ক্ৰলটো ডাউন কৰিব স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে 2 নম্বৰতে চিলেক্ট বক্স দেখা পাইছে তাতে আপোনালোকে ধুনীয়াকৈ ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন ইণ্টাৰফেচ আহি যাব তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট যিটো হয় সেইটো ডিষ্ট্ৰিক্টটো আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি লৈ ল'ব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি লোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে অলপ সময় ৱেইট কৰিব তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব আপোনালোকে নিশ্চয় দেখা পাইছে তলতো আকৌ চিলেক্ট অপশ্যন দেখা পাইছে আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰি দিব তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো নেকি ব্লক হয় বন্ধু বান্ধৱীসকল আপোনালোকৰ ডিষ্ট্ৰিক্টৰ যিটো ব্লক হয় আপোনালোকে ধুনীয়াকৈ ব্লকটো চিলেক্ট কৰি ল'ব বন্ধু বান্ধৱীসকল আপোনালোকৰ ব্লকটো ধুনীয়াকৈ আপোনালোকৰ যিটো সমষ্টি হয় বন্ধু বান্ধৱীসকল ধুনীয়াকৈ আপোনালোকে চিলেক্ট কৰি লৈ ল'ব আপোনালোকে ব্লকটো চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে তলতো আকৌ চিলেক্ট অপশ্যন দেখা পাইছে ধুনীয়াকৈ তাতে ক্লিক কৰিব তাতে ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে অলপ সময় ৱেইট কৰি তাৰপিছত ইয়াতে কিন্তু আপোনালোকৰ যিটো নেকি পঞ্চায়ত হয় আপোনালোকৰ ব্লকত পঞ্চায়ত যিটো হয় সেইটো পঞ্চায়তটো আপোনালোকে চিলেক্ট কৰি লৈ ল'ব পঞ্চায়তটো চিলেক্ট কৰি লোৱাৰ পিছত অলপ সময় ৱেইট কৰিব অলপ সময় ৱেইট কৰাৰ পিছত আকৌ নতুন এখন ইণ্টাৰফেচ খোল খাই আপোনালোকৰ তলতে আগৰ এটা চিলেক্ট অপশ্যন দেখা পাইছে
আৰু আপোনালোকে কি কৰিব এইটো চিলেক্ট বক্সত ধুনীয়াকৈ ক্লিক কৰিব ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে আপোনালোকৰ বৰ্ষ কি হয় আপোনালোকে ধুনীয়াকৈ 25/26 যেটো বৰ্ষ সেইটো ধুনীয়াকৈ চিলেক্ট কৰি ল'ব চিলেক্ট কৰি লোৱাৰ পিছত আকৌ আপোনালোকে স্কেলটো ডাউন কৰিলে তলত আকৌ এটা চিলেক্ট বক্স দেখা পাইছে তাতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে বন্ধু বান্ধৱীসকল আপোনালোকে স্কিম যেটো হয় স্কিমটো ধুনীয়াকৈ আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব প্ৰধানমন্ত্ৰী আৱাস যোজনা যেটো হয় প্ৰথমতে আছে কিন্তু আপোনালোকে এইটো ধুনীয়াকৈ ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে অলপ সময় ৱেইট কৰি পেজটো লোডিং হ'ব লোডিং হোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে স্কেলটো ডাউন কৰিব স্কেলটো ডাউন কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে নিশ্চয় এটা কেপচাৰ দেখা পাইছে ইয়াতে কিন্তু প্লাছ আহিব পাৰে মাইনাছো আহিব পাৰে আপোনালোকে যেটো আহে সেইটো আপোনালোকে ধুনীয়াকৈ কি কৰিব প্লাছ বা মাইনাছ কৰি পেলাই আপোনালোকে কেপচাৰ বক্সত বহাই দিব আপোনালোকে সাবমিট অপশ্যনত ক্লিক কৰিব আৰু সাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব পেজটো লোডিং হ'ব লোডিং হোৱাৰ পিছত বন্ধু বান্ধৱীসকল তলতে কিন্তু আপোনালোকৰ ধুনীয়াকৈ ডিটেইলছখিনি ইয়াতে আহি যাব আপোনালোকে নিশ্চয় দেখা যায় প্ৰথমতে নেম তাৰপিছত ফাদাৰ নেম তাৰপিছত আপোনালোকৰ যেটো নেকি ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয় নম্বৰটো আহি গৈছে তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে নিশ্চয় দেখা হৈছে PMAY যে আপোনালোকৰ যেটো নেকি স্কিম হয় তাৰপিছত আপোনালোকৰ বৰ্ষ কি হয় ধুনীয়াকৈ ইয়াতে কিন্তু আহি গৈছে তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে যে আপোনালোকে কি বন্ধু বান্ধৱীসকল আপোনালোকৰ নেমটো আছে নে নাই এইটো লিষ্টত আপোনালোকে ধুনীয়াকৈ চাব পাৰিব আৰু এইটো লিষ্টত যদি নেম আছে তেনেহ'লে বন্ধু বান্ধৱীসকল আপোনালোকে ষ্টেটাছখন কেনেকৈ চেক কৰিব আপোনালোকৰ নেক্সট আৰু এটা ভিডিঅ'ত আপোনালোকক ধুনীয়াকৈ জনাই দিম আপোনালোকে ষ্টেটাছখন কেনেকৈ চেক কৰিব এইটো ভিডিঅ'ত জনাব গ'লে বন্ধু বান্ধৱীসকল ভিডিঅ'টো এনে বহুত দীঘল হৈছে আৰু বহুত দীঘল হৈ যাব আপোনালোকৰ অসহ্য হৈ যাব সেইকাৰণে এইটো ভিডিঅ'ত আৰু নেক্সট এটা ভিডিঅ'ত আপোনালোকক দেখাই দিম সেইটো কাৰণে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আপোনালোকক নেক্সট এটা ভিডিঅ'ত দেখাই দিম আপোনালোকে ষ্টেটাছখন কেনেকৈ চেক কৰিব আপোনালোকৰ ঘৰটো হৈছে নে নাই আপোনালোকৰ ঘৰটো ৰিজেক্ট হৈছে নেকি বন্ধু বান্ধৱীসকল সকলো বস্তু কিন্তু সেইটো ভিডিঅ'ৰ মাধ্যমত জানিব পাৰিব আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বন্ধু বান্ধৱীসকল ভিডিঅ'টো এনে বহুত দীঘল হৈ গৈছে আৰু ভিডিঅ'টো বুজিবা যদি কিবা অসুবিধা পাইছে বুলি কমেণ্ট বক্সত জনাই দিব আপোনালোকক নিশ্চয় সহায় কৰা হ'ব